আকৌ অন্য এটা মই যেতিয়া আকৌ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া চাওক ড্ৰেছো বেলেগ, জগাও বেলেগ, চাওক আৰু এতিয়া ড্ৰেছটো বেলেগ কেনেকুৱা লাগিব চাব। বড়ো ড্ৰেছ পিন্ধিছোঁ এতিয়া। থলো বহুত দীঘলীয়া ভিডিঅ' হ'লেও মানে চাই ভাল নালাগিব, সেইটো কাৰণে কম সৰু সৰুকৈ বনাম, মানে দুটা বনাই দিছোঁ আৰু চাব। এতিয়া মোৰ মানে এনেকুৱা জেগাতে যদি মোৰ ঘৰটো হ'লহেঁতেন, মোৰ ঘৰ এনেকুৱা পাহাৰৰ তলতে যদি এনেকুৱা জেগাটো হোৱা হ'লেও, এইটো মোৰ নদী এনেকৈ বৈ থাকিব লাগে, মোৰ ঘৰ এনেকুৱা জেগাত হ'লে মই এনেকুৱা মানে ভাল লাগিলেহেঁতেন। এনেকুৱা ধুনীয়া চাওকচোন, এনেকুৱা পৰিৱেশ কাক ভাল নালাগিব। ইফালে গাড়ী যাব নোৱাৰে, খোজকাঢ়ি যাব লাগিব আৰু ভিতৰি ভিতৰি ৰাস্তা চবফালে আছে। পূৰা খানা চানা বনাই লৈ আহিছোঁ, দেখুৱাম বাৰু, চাই থাকিব ভিডিঅ'টো ন। মন্দিৰা কেনেকুৱা লাগিছে? মন্দিৰা বহুত ভাল লাগিছে, বহুত মজা লাগিছে, ইয়াতে থাকি যাওঁ নিচিনা লাগিছে। আমি ইয়াতে তম্বু চম্বু বনাই লৈ ইয়াতে ঘৰ চব বাঁহৰ একদম বনাই মেলি লৈ ইয়াতে থাকি যাওঁ নেকি? হা, গোটেই জীৱন ইয়াতেই, পানী দুনিৰ একো চিন্তা নাই, খালি ৰাতি ভয় লাগিব, সেইটোৱে কথা সঁচাটো। আপোনালোকক চব দেখুৱাই দিছোঁ। পাহাৰত একদম ইফালৰ পৰা সিফাল ঘূৰিয়ে আছোঁ, ঘূৰি থকাই দেখুৱাই আছোঁ। গোটেইকেইটা আহি গ'লো ব'ল। এয়া ফুৰিবা আকৌ, ভালকৈ চাই ল'বা। এইফালে ধৰ, ইফালে কেমেৰা দেখাই দিওঁ। গোটেইকেইটা আকৌ আহি আছোঁ। বোলা ধুনীয়া আগত বোলা চাওক কেনেকুৱা ধুনীয়া জেগা, কেনেকুৱা আপোনালোকে চাওকচোন। এইবোৰ চাব লগা জেগা। আৰু যদি আপোনালোকৰ আহিবলৈ মন আছে, ইচ্ছা আছে, মোক একদম যোগাযোগ কৰিব। আমি লৈ আহিম, মই লৈ আহিম, সঁচাকৈ কৈছোঁ। মোৰ কোনোবা যদি মোৰ ফ্ৰেণ্ড আহিবলৈ ইচ্ছা কৰে নহয়, মই একদম আপোনালোকক লৈ আহিম। একেবাৰে আমাৰ অসমৰ ওচৰতে, ইমান দূৰত নহয়, অসমৰ একদম মানে অসমৰ একেবাৰে ওচৰতে আৰু আমাৰ গহপুৰত। আপোনালোকৰ অসম বুলি ক'লে এতিয়া কোনখন অসম কেনেকৈ জানিব? একেবাৰে হেৰিতে আমাৰ গহপুৰৰ ওচৰতে, মোৰ ঘৰ গহপুৰ ঘাঁহি গাঁৱত, একেবাৰে ওচৰতে আপোনালোকক মই লৈ আহিম। আপোনালোকে যদি আহিবলৈ মন কৰে আহিব, মই দেখুৱাম। আৰু এনেকুৱা ভাল জেগাত চবৰে যাবলৈ ইচ্ছা যায়। চাওক মই দেখুৱাম, এনেকুৱা ধুনীয়া পৰিৱেশ, মানে ক'বলৈ ভাষা নাই বুলি কৈছে নহয়। কাপোৰ চাপোৰ সলাই লৈছোঁ আৰু ভিডিঅ'টো আপোনালোকৰ কাৰণে মই দুটাকৈ বনাইছোঁ, ভালকৈ দেখুৱাম বুলিয়ে। বেছি দীঘল হ'লেও চাবলৈ মন নাযাব। চাওক এইটোৱে কি ধুনীয়া নদী, এইখন সৰু এখন নদী বৈ আছে কি ধুনীয়াকৈ। তাৰপিছতে এইটো হ'ল পাইপ, খোৱা পাইপ। আৰু মই ইফালে দেখুৱাম, চাওক না জেগাবোৰ, চাওক না কি চালিয়া, চাওকচোন। চাবলগীয়া জেগা এইখন, আমাৰ একেবাৰে অসমৰ কাষতে, বহুত কম খৰচতে আপোনালোকে ঘূৰিব পাৰিব। তো মই দেখুৱাম ৰ'ব। মই একদম কৈ আছোঁ নিজেই, বহুত ভাল জেগা, বহুত ভাল জেগা। আপোনালোকৰ বেয়াও লাগিব পাৰে ন, চবেই এনেকুৱা জেগা ভাল নাপায় একচুৱেলি। মই কিন্তু বহুত ভাল পাওঁ এনেকুৱা জেগা, সেইটো কাৰণে কৈছোঁ ভাল জেগা বুলি। অৰুণাচলৰ মানুহখিনিৰ কাৰণে পানী খাবলৈ এয়া সুবিধা কৰি দিছে, চাওকচোন চৰকাৰে কিমান সুবিধা কৰি দিছে। এইটো পাইপটোতে পানী গৈ আছে, বহুত দূৰৰ পৰা পানী মানে ফিটিং কৰি পেলাই নি পাইপৰ দ্বাৰাই নিব পানীটো, তাৰপিছত তেনেকৈ দিয়েগৈ তাত পানীটো। চাওকচোন দেখে ইয়াত কিমান টকা মানে ফাইন আছে, 5,000 নে কি ফাইন আছে ইয়াত যদি গা ধুবলগীয়া হয়। 1 লাখ টকা। হা, ইয়াত যদি গা ধুই 5 লাখ নহয়, 5,000 নহয়, 1 লাখ টকা ফাইন আছে যদি তাত গা ধুব। কিন্তু ইয়াত ধুব পাৰে। আগতে বহুত ধুনীয়া এইটো গা ধোৱা আছিলে জেগা, এনেকুৱা ধুনীয়া ইয়াত ঝাৰণা, পানী পৰি থাকে। আৰু অলপ আঁতৰত গ'লে আৰু পূৰা ঝাৰণা এটা আছে, কিন্তু আমি নোৱাৰোঁ আৰু যাবলৈ। এইখিনি আমাক চাওকচোন, ৰাস্তা চাওক, আমি একদম আহিছোঁ সেইফালৰ পৰা, আৰু ইফালে কিমান ভিতৰত মানে আৰু আছে। আমি কিমান দূৰ খোজকাঢ়ি আহিছোঁ, আৰু অকল আমি অহা নাই, আৰু মানুহ আছে। চাওকচোন বাইদেউ দেখিছে বহুত কিবা খোৱা বোৱা নাই। মই একদম কিবা এটা হাত দি চবাই আছোঁ। মই সৰু মৰু নাখাওঁ, মাংস ডাঙৰ ডাঙৰে খায়। বগৰী গুটি, এইটো বগৰী পিঁয়াজ,
মই এনেকুৱা খাই এনেকুৱা কেনেকুৱা বগৰী বহুত টেষ্টি লগ খাওঁ বহুত টেষ্টিটো সঁচাকৈ এনেকুৱা মিঠা বহুত ধুনীয়া মই এনেকুৱা ডাঙৰ ডাঙৰ ডেকচিত ভাত খাওঁ চামুচ সৰু সৰু নহয় এনেকুৱা ডাঙৰ চামুচ মই বেছি সৰু চামুচ লগ খাব নাজানো মই দেখুৱাই আছোঁ ৰ'ব পানীটো ঠাণ্ডা নাখাওঁ মই গৰম পানী খাওঁ তেনেকুৱা গৰম পানী খুলিবও নোৱাৰোঁ ইমান টায়াত বেচেৰি বহুত কষ্ট কৰিছে দেই কষ্ট কৰিছোঁ বহুত ভোক লাগিলে বহুত বেছিকৈ খাম বহুত কষ্ট কৰিছে আমি আৰু ফটোৱা কাম কৰিয়ে সময়টো গ'ল এতিয়া কি দিব জানো গধূলি গৈ গধূলি কি দিম আৰু মই বনাই খুৱাম মই শুই থাকিম হৈ থাকিলে হ'ল গৰম পানী আৰু মানুহ আছে নেদেখোঁ নোলাই বোলে ভিডিঅ'ত সেইবিলাক ওলাবলৈ আদত নাই আমিকেইটাহে ওলাইছোঁ সেইটো কাৰণে আদত নাই শিক্ষা নাই ভোক লাগিলে ফটো ভিডিঅ' বনাই ভোক লাগিলে এতিয়া খাই লওঁ ভাত এতিয়া আমাৰ হৈ গ'ল খাবলৈ খোৱা বোৱা পূৰা যা যোগাৰ চলিছে ইয়াতে আনিলোঁ মাংস বনাই এয়া মাংস আৰু আনিছোঁ মাছ আৰু বইল শাক আৰু তেনেকৈ একো অনা নাই বাৰু এনেকৈ লৈ আহিছোঁ আৰু তাৰপিছতে চাওক জগাবোৰো অলপ দেখুৱাই দিছোঁ ভাত খোৱা আগতো আৰু আজি ভিডিঅ'টো আপোনালোকৰ চাই কেনেকুৱা লাগিলে জনাব আশা কৰিছোঁ মই আপোনালোকেও ভালেই পাব বুলি আৰু ভিডিঅ'টো মই ইমানতে সামৰোঁ আৰু আমিও যাওঁ এতিয়া